এতিয়া আমি যেতিয়া এপ্লাই কৰোঁ তেতিয়া কিছুমান কমন মিষ্টেক কৰোঁ আৰু এই কমন মিষ্টেক কেইটা কিনো সেইটো জানিব বিচাৰিছোঁ আৰু এই কমন মিষ্টেক কেইটাৰ কাৰণে আমাৰ অধিকাংশ এপ্লিকেণ্টৰ যি এপ্লিকেশ্যন ফৰ্ম আছে সেয়া ৰিজেক্ট হোৱাটো দেখা যায় এটা প্ৰথম হৈছে ভুল এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ আমাৰ বহুতৰে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইখনত ভুল দেখা যায় গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো যদি ভুল হয় তেতিয়াহ'লে আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন ৰিজেক্ট হ'ব তাৰপিছত আহিব বিচাৰিছোঁ 2 নম্বৰ মিষ্টেক সেইটো হৈছে আপোনালোকৰ যিটো প্ৰজেক্ট ৰিপৰ্ট আছে প্ৰজেক্ট ৰিপৰ্টটোত বহু ভুল দেখা যায় এতিয়া এই যে প্ৰজেক্ট ৰিপৰ্ট আছে প্ৰজেক্ট ৰিপৰ্টটো যদি ভুল হয় বা অসম্পূৰ্ণ হয় তেতিয়াহ'লে আপোনালোকৰ যিখন এপ্লিকেশ্যন আছে এপ্লিকেশ্যনখন ৰিজেক্ট হোৱাৰ চান্স বহুত থাকে তাৰপিছত আছে বেংকৰ যিটো IFSC কোড আছে বা বেংকৰ যিটো ডিটেইলছ আছে ডিটেইলছটো বহুতে ভুল কৰি দিয়ে আৰু যদি বেংকৰ ডিটেইলছটো ভুল কৰি দিয়ে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে বা আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে সেইটো ৰিজেক্ট হ'ব গতিকে এই তিনিটা ভুল আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব কেতিয়াও নকৰিব যদি কৰে তেতিয়াহ'লে ৰিজেক্ট হোৱাৰ সম্ভাৱনা বহুত আছে ইয়াৰ পিছত আহিব বিচাৰিছোঁ এটা ডাঙৰ স্কেম এলাৰ্ট যিটো বৰ্তমান সময়ত চলি আছে গতিকে